Welcome to my YouTube channel Papu Prem. Guys, আজি গুৱাহাটী আহিছো কাহিলীপাৰাত এটা অডিশনৰ বাবে আহিলে মোৰ লগত এজনী বা আছে মানে একেলগে অভিনয়ত ক্লাছ কৰা আগৰ ব্লগত দেখিছেই দেইজি বাৰ লগত মানে এনেকৈ মই বাহঁতৰ ঘৰত আহিছোঁ অডিশ্যনটো দি দুইজনে তাৰপিছত বাহঁতৰ ওচৰত এখন চাব লগা ঠাই আছে মানে আপোনালোকক দেখাই দিছোঁ মোৰ বেকত দেখিছে কাহিলীপাৰা স্পৰ্টছ অথৰিটি অফ আছাম মানে ইয়াতে মানে খেলৰ বিভিন্ন ট্ৰেইনিং দিয়া হয় ইয়াতে মানে নেশ্যনেল গেমছো হৈছিল মই সঠিককৈ নাজানো সিমান নলেজ নাই আজি ফাৰ্ষ্ট টাইমৰ বাবে আহিছোঁ আপোনালোকক এবাৰ দেখাই দিছোঁ চাওক ইফালে গছ পাহাৰীয়া ঠাই তাৰপিছত এইবোৰ দেখিলে গমে পায় স্পৰ্টছৰ মানে ৰিলেটেড এই বুলি ইফালে মানে ফিল্ড আছে ইয়াতে খেল চেল হয় আপোনাক এবাৰ দেখাই দিছোঁ চাওক এই আপোনালোকে নিশ্চয় দেখিছে এইটোৱে মেইন অফিচ কাহিলীপাৰা শ্বুটিং ৰেঞ্জ স্পৰ্টছ অথৰিটি অফ আছাম চ' ৰিচেণ্টলি আহিলোঁ মানে কোনো প্লেন নাছিল কাহিলীপাৰা যোনটো জ্যোতি চিত্ৰমন আছে আমাৰ আছামিজ ইণ্ডাষ্ট্ৰী ফিল্ম ষ্টুডিঅ' তাত এটা মোৰ অডিশ্যন আছিল চ' বাৰ ঘৰত আহিলোঁ বায়ে ভাত খাব মাতিলে দুপৰীয়া লাঞ্চটো কৰিব তাৰপিছত বায়ে মোক লৈ আহিলে মই গম পোৱা নাছিলোঁ মই ভাবিছিলোঁ কি বাহঁতৰ ঘৰলৈ গৈ আছোঁ গেমছ হৈছে ইয়াত কোন আহিছে আপুনি জনাত মানে ইণ্ডিয়ান টিমো আহিছে আপোনাৰ আৰু নেশ্যনেল লেভেলৰ টিম আহিছে আৰু আপোনাৰ ষ্টেট লেভেল প্লেয়াৰ্ছবোৰো আছে ষ্টেট লেভেল যোনবোৰ খেল হয় ইয়াতে পাতে আমাৰ 50 মিটাৰ্ছ আছে 100 মিটাৰ্ছ শ্বুটিং আছে তেনেকুৱা আৰু আপুনি ভিতৰত এদিন আহিলে যেতিয়া গেম চলি থাকিব তেতিয়া খুবেই ভাল লাগিব চাই পেলাই আপোনাৰ আহিম কেতিয়াবা আৰু ধোনী আহিছিল হয় ধোনীয়ে বিৰাট ভাল পাইছে তাৰমানে গোটেই পৃথিৱীৰ ভিতৰত মানে আটাইতকৈ ধুনীয়া মানে আমাৰ এনভাইৰনমেণ্টটো বিৰাট ধুনীয়া সেইকাৰণে লোকেশ্যনটো চাই আৰু প্লাছ সেইটো চাই নেচাৰেল ভিউটো চাই মানে খুব বিৰাট ভাল পাইছে আৰু কিমান চনত আহিছিল বায়ে ইনফৰমেশ্যনখিনি দিলে যদি আপোনালোকে আহিব বিচাৰে বায়ে যোনটো এড্ৰেছ কৈছে এড্ৰেছটোত আহিব পাৰে মই দেখাম বাৰু আমি মানে ফাৰ্ষ্ট অডিশ্যনটো দি ডাইৰেক্ট সোমাই আহিলোঁ মই ভাবিছিলোঁ কি বাহঁতৰ ঘৰলৈ গ'লে মানে এইটো ৰাস্তা দি এনেকৈ সোমাই যাবলৈ মই ঘৰত যাব বুলি ভাবি আছিলোঁ তাৰপিছত ভবা নাছিলোঁ যে মই ইমান ধুনীয়া এটা আৰু ইফালে দেখাম অলপ চ' এবাৰ দেখাই দিছোঁ মানে ইয়াৰে পৰিৱেশটো এতিয়া বা আৰু মই মানে জিৰণি চৰা এটা আছে এটা ফ্ল'ৰ উঠি যাব লাগে তো তালৈ যাওঁ পৰিৱেশটো দেখাম কেনেকুৱা পৰিৱেশটো দেখালোৱে চাওক কিমান ধুনীয়া ইয়াৰ পৰা চাৰিওফালটো চাব পাৰি মানে ক'ত কি গেমছ হয় মানুহ আহিলে মানে ওপৰৰ পৰা চাব পাৰে আৰু এইফালে চাওক ইয়াতো এটা গেমছ হয় গেমছটোৰ বিষয়ে নাজানো সঠিককৈ তাৰপিছত এইটো হ'ল মেইন অফিচটো তাৰপিছত এইবোৰ চাওক মানে এনেকুৱা লাগে যে মই এয়াৰপৰ্টতে আছোঁ মানে প্লেন যোৱা যোনটো ৰাস্তা
মানে সেনেকুৱা যেন লাগিছে, মানে ফিল হৈছে। ইমানেই চাফ চিকুণতা, কাৰণ ইয়াত 4th আছাম পুলিচ বেটেলিয়ান অফিচটো আছে সেইবাবে। গুলি যে পিষ্টলৰ মানে সেই কৰে, মানে প্ৰেক্টিচ কৰে। চাওক পূৰা দীঘলীয়া এটা লাইন মই এবাৰ দেখাই দিছোঁ। চ' আমি তাৰ পৰা আহিলোঁ। ইয়াত আছে বহুত ঘোঁৰা চাব পৰা, হ'ব বলক দেখালোৱে আৰু মানে বহুতেই আছে, মিনিমাম 30-50 জন 50টামান আছে আৰু ঘোঁৰা। তাৰপিছত আৰু কিবা কিবি দেখাম। আৰু আপোনালোকে চাওক মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো ইয়াত ধুনীয়াকৈ বনাই থৈ দিছে, বহুত ভাল লাগিছে। আৰু পৰিৱেশটো চাওক কিমান ধুনীয়া, মানে এনেকুৱা লাগিছে মই চিৰিয়াখানাত আছোঁ, মানে চিৰিয়াখানাৰ দৰে নেচাৰটো একেই, মানে ঠাইবোৰ সেইবোৰ একে। বলক আগলৈকে কি কি আছে বায়ে কৈ যাব, মই দেখাই থাকিম। নেক্সট আমাৰ মিছন হ'ল আৰু লগতে আমি চিৰিয়াৰ পৰা মানে যিখিনি খেলৰ ৰিলেটেড হেৰি আছে, গ্ৰাউণ্ড আছে, লগতে ফুটবলৰ আদি কৰি গোটেইখিনি দেখাম, চাই যাব।
চ' গাইজ অলপমান সোমাই আহিয়ে দেখিলোঁ ইয়াতে মানে বেটেলিয়ানৰ পুলিচৰ আৰু আছাম পুলিচৰ বেটেলিয়ানৰ মানে পেৰেড ফিল্ড আছে। ইয়াতে ইণ্টাৰভিউ হৈছিল মানে হয় আৰু লগতে মানে পেৰাডে ট্ৰেইনিং হয়। চ' ইয়াত আছে অসম আৰক্ষী কেইজনমান কিবা মিটিঙত ব্যস্ত হৈ আছে আৰু কিবা কিবি কৰি আছে। তালৈকে নাযাওঁ বাৰু, মানে বেয়া পাব পাৰে ন মই যিহেতু ভিডিঅ' কৰি আছোঁ। চ' মোৰ বেকত যে আছে সেইখনে হ'ল ফিল্ড, তাতে মানে ট্ৰেইনিং দিয়াই। চ' আগলৈকে যাওঁ আৰু কি আছে দেখাম। মই নাজানো বাৰু, বায়ে মোক লৈ যাই আছে, বাক ধন্যবাদ দিব লাগিব। চ' গাইজ বায়ে এনেকৈ কৰি গৈ আছে, মানে স্কুটি লৈ গৈ আছে। মই মানে দেখাই যাম আৰু ইমান ভাল লাগিছে মানে ক'ব নোৱাৰোঁ, আই কেন নট এক্সপ্লেইন ইন ৱৰ্ডছ। বহুত ভাল লাগিছে। এইটো মোৰ বেকত যে আছে এইটো হ'ল কণ্ট্ৰল ৰুম। নাযাওঁ বাৰু, ভিতৰত কিবা কিবি মিটিং চলে আৰু ইয়াতে পাৰ্কিংবোৰ হয়। ৰ'বক মই এবাৰ দেখাই দিছোঁ। চৰি, মই ইয়াৰ আগত যোনটো দেখালোঁ সেইটো অধিনায়কৰ কাৰ্যালয় হয়, এইটো কণ্ট্ৰল ৰুম নহয়। কণ্ট্ৰল ৰুমটো অলপ আগত আছে। কণ্ট্ৰল ৰুম মানে আৰক্ষী নিয়ন্ত্ৰণ কক্ষ, আৰু আৰক্ষী নিয়ন্ত্ৰণ কক্ষ এইটো মেইন অফিচ। মানে অফিচ মানে ইয়াত থাকে আৰু বেকত এটা শিৱ মন্দিৰ আছে, ডাঙৰ শিৱ মন্দিৰ। তাৰপিছত ইয়াত কিছুমান অফিচ আছে। বেটেলিয়ানৰ মেইন প্লেচ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব, যে মই দি থকা ভিডিঅ'ৰ পৰা আপোনালোকে আগতীয়াকৈ ন'টিফিকেশ্যনবোৰ পায়। টেক কেয়াৰ, বাই বাই।